আপোনালোকক মই এই সংবাদ মেললৈ আদৰণি জনাইছোঁ। মোৰ ইয়াত সাংবাদিক অনেকে আছে যিসকলে মোৰ লগত একেলগে কাম কৰিছিল, সতীৰ্থ আছিল। কিন্তু এতিয়া বহু নতুন নতুন যুৱক যুৱতী আহিছে, সংবাদ মাধ্যমো এটা বিস্তাৰ হৈছে, মানে বাঢ়িছে। সেইকাৰণে বহুতকে লগ পোৱা নাই, বিভিন্ন সময়ত আপোনালোকক লগ পাই আছোঁ। কিন্তু আজি এটা বিশেষ উদ্দেশ্যত, এটা তাগিদাত আহি আপোনাৰ সৈতে অকণমান কথা বতৰা পতাৰ ইচ্ছা কৰিছোঁ। এতিয়া মোৰ লগত আছে, মোকতো চিনি পাইছে বুলি ধৰি লৈছোঁ মই। তাৰপিছত মোৰ এইফালে আছে পৰেশ মালাকাৰ। তেখেত হ'ল ভাৰত জোড়ো যিটো অভিযান চলিছে, ভাৰত জোড়ো যাত্ৰা আৰু অভিযান, এই দুটাৰ মাজত কিন্তু পাৰ্থক্যটো আপোনালোকে জানে চাগে, যে ভাৰত জোড়ো অভিযান যিটো ভাৰতবৰ্ষৰ 200ৰো অধিক নাগৰিক সংগঠনে যোগদান কৰিছে, যোগেন্দ্ৰ যাদৱৰ তাৰ নেতৃত্বত আছে। তাৰে অসমৰ যিটো চেপ্টাৰ, তাৰ মুখ্য সমন্বয়ক আৰু নাগৰিক সমাজৰ সাধাৰণ সম্পাদক পৰেশ মালাকাৰ। তাৰপিছত আমন ডাঙৰীয়া, তেখেত হ'ল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰু এগৰাকী নাগৰিক সমাজৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্য। আৰু মোৰ এই সোঁফালে আছে, আপোনালোকে সকলোৱে চিনি পাইছে নিশ্চয়, শান্তনু বৰঠাকুৰ। তেখেতৰ পৰিচয় এগৰাকী সুদক্ষ অধিবক্তাৰ উপৰিও লেখা মেলা কৰে, সামাজিক কামত সক্ৰিয় হৈ থাকে আৰু নাগৰিক সমাজৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্য। আৰু বাকী যিটো তেওঁক আৰু পৰিচয় কৰি দিয়াৰ প্ৰয়োজনেই নাই। আৰু আপুনিও যে নাগৰিক সমাজৰ মই নাগৰিক সমাজৰ সভাপতি। আৰু ভাৰত জোড়ো অভিযানৰ যিটো কেন্দ্ৰীয় কমিটি আছে, ভাৰত জোড়ো অভিযানৰ মানে গোটেই সৰ্বভাৰতীয় যিটো তাত মেণ্টৰ, তাৰ এগৰাকী মেণ্টৰ। ইয়াৰ পৰা গৈছোঁ আৰু ওলাই, মইতো শিৱসাগৰতে পঢ়া শুনা কৰিছোঁ, জয়সাগৰত, আমগুৰিত ঘৰ মোৰ। গতিকে এইখিনিৰ পৰা গৈ গৈ এইখিনি পাইছোঁগৈ। তাৰপিছত আজি আপোনালোকৰ ওচৰলৈ অহাৰ উদ্দেশ্যটো হ'ল সৰু, এইটোতো সেইজন মানুহক যিয়ে কৈছে সেইটোতো এৰেষ্ট কৰিব লাগে নিৰ্বাচন আয়োগে। নিৰ্বাচন আয়োগ হৈছে প্ৰধানমন্ত্ৰী সচিবালয়ৰ পৰা চলে, নিৰ্বাচন আয়োগৰ কোনো চৰিত্ৰ নাই। কথা আপুনি প্ৰশ্ন কৰিছে যে 10,000 পইচা দিয়া তেতিয়াহে ভোটটো দিম, তেতিয়া সেইজন মানুহক যিয়ে কৈছে তেওঁক নিয়মমতে গ্ৰেপ্তাৰ কৰিব লাগে। পইচা দি ভোট কিনা পদ্ধতিটো কেতিয়াৰ পৰা হ'ল ভাৰতবৰ্ষত সংবিধানত? এইটো এটা চিধাচিধিভাৱে যিটো নিৰ্বাচনী আয়োগৰ পোল কোড আছে, মডেল কোড অফ কণ্ডাক্ট, তাৰ অধীনত লৈছোঁ। কোনো ধৰণৰ প্ৰলোভনেৰে ভোটাৰক প্ৰলোভিত কৰিব নোৱাৰিব। এইটো এটা আপোনাৰ শাস্তিযোগ্য অপৰাধ, ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুল একট। তাকে কৈছোঁ। গতিকে সেইটো ফৰ্ম ফিল আপ কৰিছা, পইচা এতিয়া নোসোমাই, যদিহে ভোট দিয়া সোমাব। সেইকাৰণে সেইটোৰ বিৰুদ্ধে আচলতে যিবিলাক বিপক্ষৰ ৰাজনৈতিক দল, তেওঁলোকে সেইটোৰ বিৰুদ্ধে গোচৰ দিব লাগে। কিন্তু এইটোও লগতে আমি ক'ম যে ইলেকশ্যন কমিশ্যন এতিয়া কোনো দাঁত নখ নোহোৱা এটা অনুষ্ঠানত পৰিণত কৰিলে নৰেন্দ্ৰ মোদী। মুখ্য নিৰ্বাচন আয়ুক্ত এজনক নিযুক্তি দিয়াৰ ক্ষেত্ৰত চিফ জাষ্টিছক আঁতৰাই আইন লৈ আহিলে। মই আছিলোঁ সেইদিনাখন পাৰ্লিমেণ্টত, আমি ইমান প্ৰতিবাদ কৰিলোঁ। 146জন সাংসদক বাহিৰ কৰি দিছে এই আইনবোৰ পাছ কৰিবলৈ। তাৰ কি উত্তৰ? আৰু এটাই উত্তৰ, 24ত এওঁলোকক ক্ষমতাচ্যুত কৰে। এইবোৰ কৈ আৰু লাভ নাই। শান্তনু বৰঠাকুৰে যিটো কথা কৈছে সেইটো খুব গুৰুত্বপূৰ্ণ কথা। মই আপোনালোকৰ যোগেদি এইটো অনুৰোধ কৰিব বিচাৰিছোঁ যে যি ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে এই ধৰণৰ কথা কৈছে, জনসাধাৰণে কি কৰিলে, সকলোটো তেওঁলোকৰ সমৰ্থক নহয়, সেইটো ভিডিঅ' কৰি সেইটো পঠিয়াব লাগে আৰু সেইটো ফ'ল' আপ কৰিব লাগে। এইটো এই বস্তুটো এইটো আছে নেকি? হেৰি তেনেকুৱা কথা কোৱা ভিডিঅ' টিডিঅ' আছে নেকি?
চালে দিবাচোন এইটো দিলে আমি এইটোকে আমিও টেক আপ কৰিম আমি উই শুড অলছ' টেক আপ নহয় চান্দুৰ যে আমিও এইটো কৰিম যে কোনোবাত য'ত এনেকুৱা ভিডিঅ' পাব্লিকলি কৈছে যে ফৰ্মখন ফিল আপ কৰা পইচা তোমালোকে আমাক যদি ভোট দিয়া তোমালোকে পইচা পাবা নহ'লে নাপাবা তেনেকুৱা ধৰণৰ যদি কিবা স্পষ্ট মতামত থকা আমি কিবা ভিডিঅ' পাওঁ কিবা বক্তৃতা পাওঁ এইটো আমালৈ পঠিয়ালে আমি চেষ্টা কৰি চাম যে কোনে যিয়ে কৈছে তেওঁলোকৰ বিৰুদ্ধে গোচৰ দিবৰ কাৰণে উই আৰ নট স্কেয়াৰ্ড আমাৰ কোনো ভয় নাই কাকো ভয় কৰিলে কথা নাই আমাৰ ইয়াক তেওঁলোকে টেটু চেপি ধৰিছে আপোনালোকে জানে যে বাক স্বাধীনতাৰ যিখন ইণ্ডেক্স চলাই ৱৰ্ল্ডত তাত ভাৰতবৰ্ষৰ স্থান এতিয়া 100 মানে নামি আহি আছে 162মান পাইছে 180খন দেশৰ ভিতৰত তেনেকৈ আমাৰ ভোকাটোৰ সংখ্যাও চবফালে গৈছে গতিকে প্ৰতিবেদন এইবোৰ ওলাইছে আৰু অসমত আটাইতকৈ ডাঙৰ কথা হৈছে যে ঋণ লৈ আজি আমি ইয়াত আছোঁ হয় কিন্তু আমাৰ পিছৰ জেনেৰেশ্যনক আমি কি ক'ম তেওঁলোকে এদিন ক'ব যে আপোনালোকে এইবোৰত কিয় নেমাতিলে কিয় এইবিলাকৰ প্ৰতিবাদ নকৰিলে সেইকাৰণে আমাৰ বিবেকটো আমি ঠিককৈ ৰাখিবৰ কাৰণে মনৰ মূৰ তুলি থাকিবৰ কাৰণে আমি এই কথাবিলাকৰ প্ৰতিবাদ কৰিছোঁ কোটি টকা ঋণ লোৱা হৈছে আৰু ঋণ লৈ পেলাই যদি কিবা উন্নয়নমূলক কাম হ'লহেঁতেন আমি মানিলোহেঁতেন আৰু অভাৰব্ৰিজে তেতিয়া উন্নয়নমূলক কাম বুলি ক'ব নোৱাৰি অভাৰব্ৰিজ বনোৱাৰ প্ৰতিযোগিতা চলিছে কাৰণ অভাৰব্ৰিজত কমিশ্যনৰ অংক আছে সেইকাৰণে এটা বৰ ভয়ংকৰ পৰিস্থিতি আমি মুখামুখি হৈছোঁ সংবিধান গণতন্ত্ৰৰ লগতে হোৱাৰ লগে লগে ভাৰতবৰ্ষৰ বাবা চাহেব কি কয় আম্বেদকাৰ তেখেতৰ নাম লয় তেওঁলোকে কিন্তু তেওঁৰ যিখন সংবিধান আমাৰ ভাৰতবৰ্ষৰ আত্মা সেই আত্মাটো তেওঁলোকে আঘাত সানিছে গতিকে মানুহে ভয় খাইছিলে কিন্তু শেহতীয়াকৈ দেখা গৈছে অকল আমি এইখন ছবি চাই থাকিলে নহ'ব যিখন আমাৰ মেইন ষ্ট্ৰীম সৰ্বভাৰতীয় তথাকথিত মানে যিসকল সংবাদ মাধ্যমে দেখাই আছে সেইখন ছবি নহয় ভিতৰত ছবিখন বেলেগ হৈছে অগণন মানুহ ৰাস্তালৈ ওলাই আহিছে বিভিন্ন ঠাইত মানুহে ভয় সংশয় বাদ দিছে প্ৰশ্ন কৰিছে যে আমাৰ চাকৰি কি হ'ল সংস্থাপনৰ কি হ'ল মূল্যবৃদ্ধিৰ কি হ'ল এই প্ৰশ্নবোৰ লাহে লাহে তেওঁলোকে ধৰ্মৰ নামত যে মানে লুকুৱাই ৰাখিবলৈ সক্ষম হৈছিলে সেই কথাবোৰ এতিয়া লাহে লাহে ওলাইছে বহুত ঠাইত ওলাইছে আৰু ৰাহুল গান্ধীৰ যি ভাৰত জোড়ো দুটা যাত্ৰা এই দুটা যাত্ৰাই মানুহৰ মনোবল বহুত বৃদ্ধি কৰিছে আৰু সেইকাৰণে আমি দেখিছোঁ বিহাৰ মহাৰাষ্ট্ৰ কি কয় বেংগল বিভিন্ন ৰাজ্যত বিভিন্ন ঠাইত এটা সাংঘাতিক ধৰণৰ ৰেজিষ্টেঞ্চ প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিছে এতিয়া আমাৰ কথা হৈছে যে যি অন্যায় চলিছে এই অন্যায়ত আমি বহি থাকিমনে আমি একো নকমনে আমি পক্ষ নলমনে সেইকাৰণে আজি যোৰহাটত আমি কালি সভাত কৈছোঁ যে গৌৰৱ গগৈ যুৱ নেতা এগৰাকী কিয় ভোট দিব লাগে সেইটো আপোনালোকেও ভালদৰে বুজি পায় এগৰাকী 15 বছৰ মুখ্যমন্ত্ৰী থকাৰ সন্তান তেওঁৰ নামত কোনো কোম্পানী নাই কাৰ নামত কোম্পানী আছে এইবোৰ ওলাইছে সংবাদ মাধ্যমত বয়সতকৈ বেছি কোম্পানীৰ মালিক হৈছে ৰাজনীতিবিদৰ ল'ৰা কিন্তু গৌৰৱ গগৈ বা তৰুণ গগৈৰ বিৰুদ্ধে তেনেকুৱা কোনো গুৰুতৰ অভিযোগ নাই এতিয়া গৌৰৱ গগৈ এটা সৰ্বভাৰততে পৰিচিত নাম তেওঁ সুবিধাও দিছে কংগ্ৰেছে আৰু তেওঁ তাক ভালদৰে উপস্থাপন কৰিছে অসমক প্ৰতিনিধিত্ব কৰিব পৰাকৈ তেওঁৰ যোগ্যতা অৰ্জন কৰিছে আৰু তাতকৈ ডাঙৰ কথা যে গণতন্ত্ৰৰ যি সংকট সংবিধানৰ যি সংকট সেই সময়ত তেওঁ সক্ৰিয়ভাৱে সেই আন্দোলনত অংশগ্ৰহণ কৰিছে গতিকে আপোনালোকৰ জৰিয়তে আমি যোৰহাট সমষ্টিৰ ৰাইজক এটা কথা ক'ম যে খুব পোনপটীয়া এতিয়া আৰু খুব বেছি লোক ঢাকৰ কৰাৰ কথা নাই যে গৌৰৱ গগৈৰ দৰে এগৰাকী প্ৰাৰ্থীক জয়ী কৰিব লাগে এইখন যুঁজত যিখন যুঁজ আমি গণতন্ত্ৰ ৰক্ষাৰ কাৰণে যুঁজিছোঁ সংবিধানখন ৰক্ষাৰ কাৰণে যুঁজিছোঁ মানুহৰ মৌলিক অধিকাৰ ৰক্ষাৰ কাৰণে যুঁজিছোঁ যিখন বেআইনী কাৰবাৰ হৈছে যিখন আচৰিত ধৰণৰ কথা হৈছে
কেৱল প্ৰচাৰ 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 প্ৰচাৰ। এইকেইটা দিন অলপমান শান্তিত আছোঁ আমি কোড অফ কণ্ডাক্ট হোৱাৰ পৰা, যে প্ৰথম পৃষ্ঠাত তেওঁলোকৰ প্ৰচাৰটো বন্ধ হৈছে কাকতৰ। বাকী নাই আৰু এইবিলাক মানে আপোনাৰ আজি এনেকুৱা লাগে এইবোৰ চালে বিকাশ শেষ হ'ল আৰু বিকাশ হ'বলৈ আৰু জেগা নাই। গতিকে আমি বিভিন্ন সময়ত ইয়াৰ প্ৰতিবাদ কৰিছোঁ। মই তথ্য সহকাৰে আকৌ কৈছোঁ আজি যে মই 35টা বাছি 35টা মই প্ৰত্যাহ্বান জনাইছিলোঁ অসম চৰকাৰক, যে আপোনালোকে ইয়াৰ উত্তৰ দিয়ক। এইটো এটাও ফুলফিল হোৱা নাই, কিন্তু তেওঁলোকে একো নক'লে। তে 100টা যদি প্ৰতিশ্ৰুতি দিছিল তাৰ 25টা ৰূপায়ণ হৈছে বুলি আমি ধৰি ল'ব পাৰোঁ। আৰু মোদীয়ে অসমক দিয়া প্ৰতিশ্ৰুতি একেবাৰে একোৱেই হোৱা নাই। আটাইতকৈ ডাঙৰ কথা 6 নং দফাটো আছেই, 6 জনগোষ্ঠীৰ জনজাতিকৰণ। এই জনজাতিকৰণৰ কথা ইলেকশ্যনৰ আগতে নৰেন্দ্ৰ মোদীয়ে মাত্ৰ 100 দিন বিচাৰিছিলে বঙাইগাঁৱত। তাৰ ৰেকৰ্ড আছে যে দিয়ক মই এইবোৰ চব সমাধান কৰি আছোঁ। আজি কিমান দিন গ'ল? মই সংসদত প্ৰশ্ন কৰিলোঁ, একেটাই উত্তৰ বিবেচনা কৰি আছোঁ। আৰু তাতকৈ ডাঙৰ কথা, আৰু মই 6 নং দফা 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে শান্তনু বৰঠাকুৰৰ লগত আলোচনা কৰি এখন প্ৰাইভেট মেম্বাৰ বিল আনিছিলোঁ। বহুতে বহুত অপপ্ৰচাৰ কৰি থাকেতো। প্ৰাইভেট মেম্বাৰ এখন আপোনালোকে ক'ব ৰাইজক যে প্ৰাইভেট মেম্বাৰ বিলখন এইটো কিবা এটা হ'ল, তেওঁলোকে বিবেচনা কৰি আছে বুলি কৈ মোৰ প্ৰাইভেট মেম্বাৰ বিলখন নাহিলে, সেইটো এটা বেলেগ কথা। গতিকে 6 জনগোষ্ঠীকৰণৰ ক্ষেত্ৰত চৰকাৰে যি মিছা কথাৰ আশ্ৰয় লৈছে তাৰ প্ৰতিবাদ হ'ব লাগে। আৰু যি ধৰণে তেওঁলোকে দেশখন চলাইছে, অপশাসন আইনৰ শাসন নোহোৱা কৰিছে, সেইবিলাকৰ এটা ব্যৱস্থা হ'ব লাগে। জুডিচিয়েৰী সংবাদ মাধ্যমৰ ওপৰত যিটো আক্ৰমণ নমাই আনিছে সেইবোৰ বন্ধ হ'ব লাগে। আৰু সেইকাৰণে আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ, ৰাইজৰ ওচৰলৈ আমি যিমান পাৰোঁ গৈছোঁ। গোটেই অসমতে আমাৰ নাগৰিক সমাজৰ যি আছে, বিজেৰ যিবিলাক আছে, এইবিলাকে কাম কৰি আছে। আৰু কিবা ভাঙি পেলাই দলটো ডেপুটি চিফ মিনিষ্টাৰ হ'ল। মই কৈছোঁ এখন তালিকা বহুত দীঘলীয়া। গতিকে এই মানুহবিলাক সকলোকে কেৱল ইডি আৰু ইডিটো আমি আগতে বাৰু ইমান শুনাই নাছিলোঁ। এতিয়া বিজেপি মানে হ'ল ইডি, CBI, ইনকাম টেক্স আৰু লগত কিছু মৌলবাদী শক্তি। গতিকে এইটো এখন যুদ্ধ। ভাৰতৰ গণতন্ত্ৰপ্ৰেমী মানুহে, পৰিৱৰ্তনকামী মানুহে এই যুঁজখন কি ধৰণে দিব লাগিব ইমান এটা ষড়যন্ত্ৰৰ বিৰুদ্ধে, সেই কথা সহজেই অনুমেয়। এতিয়া কথা হ'ল যে যিসকল ব্যক্তি শুদ্ধ হৈ গ'ল, তেওঁলোকক বৰ ডাঙৰ ডাঙৰ পদবীত বহোৱা হৈছে। আৰু অসমত আমি যদি সৰ্বভাৰতীয় যিটো দৃশ্যপট, যে এটা ভয়ংকৰ কথা হৈছে ধৰ্মক এইখন চৰকাৰে, আমিও ধৰ্ম মানুহ, আমিও পূজা পাতল মানুহ, তাক অস্বীকাৰ নকৰোঁ। কিন্তু তেওঁলোকে গোটেই প্ৰধানমন্ত্ৰীগৰাকীয়ে এটা নিজেই মন্দিৰে মন্দিৰে ঘূৰি পূজাৰীৰ ভূমিকাত অৱতীৰ্ণ হৈছে। এইটো বৰ আচৰিত কথা। এইটো বিদেশতো আলোচনা হৈছে। কিন্তু মই সংসদৰ এগৰাকী প্ৰতিনিধি হিচাপে দেখিছোঁ যে সংসদকো তেওঁ এটা মানে পূজাৰ মণ্ডপলৈ পৰিণত কৰাৰ চেষ্টা কৰিছে। গতিকে এইদৰে তেওঁলোকে গোটেই সমাজখন থানবান কৰিছে। আৰু সদায় জানিব যে এটা সিদ্ধান্ত যেতিয়া জাপি দিয়া হয়, বেয়া সিদ্ধান্ত এটা, তাৰ আগতে সমাজখন ভাঙি লোৱা হয়, তাক বিভাজন আনি লোৱা হয়। এতিয়া অসমত এই বিভাজনৰ কথা, ভাৰতবৰ্ষৰ কথা মই নকওঁ, অসমত এই বিভাজনৰ ৰাজনীতিয়ে একেবাৰে চূড়ান্ত ৰূপ পাইছে। গতিকে বিভাজন কৰি পেলাই তেওঁলোকে এটা সিদ্ধান্ত জাপি দিয়ে। তো আমাৰ ইয়াত বহুত সিদ্ধান্ত জাপি দিছে, কিন্তু শেহতীয়া যিটো সিদ্ধান্ত 19 চনতে নে কি যিখন আইন আনিছিলে সেইখন এতিয়া প্ৰয়োগ কৰিছে নিৰ্বাচনৰ আগে আগে। একেবাৰে নিৰ্বাচন কেন্দ্ৰিক কথা আৰু ষড়যন্ত্ৰমূলক। এই তাৰ বিৰুদ্ধে আমি তেতিয়াৰ দৰে প্ৰতিবাদ কৰিব পৰা নাই হয়তো ৰাজপথলৈ ওলাই এই বিভাজন কৰাৰ কাৰণে। আৰু মই নেতৃত্বকো
তাৰ কাৰণে দোষাৰোপ কৰোঁ। কিন্তু ৰাইজে যদি কাখনৰ বিষয়ে বুজি নাপায় আৰু হিমন্ত বিশ্ব শৰ্মাই যোৱা কিছুদিন যিধৰণে মানুহক বুজাই আছে ভুল কথা কিছুমান, ফাঁকি কথা কিছুমান, এইবিলাকক যদি আমি বিচাৰ বিশ্লেষণ কৰি নাচাওঁ তেতিয়াহ'লে আমাৰ এটা থুলমূল কথা যে এখন সংবিধান বিৰোধী, এখন আমাৰ জাতি এটা পৰিচয় হ'ল ভাষা, সেই ভাষাই যদি নাথাকে তেতিয়াহ'লে আমাৰ পৰিচয় ক'লৈ গ'ল? পৰিচয়টো ক'ত থাকিব? যিটো কাৰণে নীলমণি ফুকন, মই তেখেতৰে নামটো লৈছোঁ, চকুপানী পৰ্যন্ত টুকিছিল এদিন যে মোৰ মাতৃভাষা গ'ল। নগেন শইকীয়া, হীৰেণ গোহাঁইৰ কথা মই নক'লোৱেই বা। গতিকে এই কথাবোৰ কৈ থকা হৈছে আৰু আমিও যিমান পাৰোঁ আমাৰ শক্তিৰে কাৰ আমি বিৰোধিতা কৰিছোঁ। নাগৰিক সমাজে কৰিছে, ভাৰত জোড়ো অভিযানে কৰিছে। গতিকে এই নিৰ্বাচনত এটা মানুহৰ কি হয়, এওঁলোকে একো গণতন্ত্ৰত বিশ্বাসেই নকৰে, মইতো হত্যাকাৰী বুলি কৈছোঁ। গতিকে আমাৰ যিবোৰ গণতান্ত্ৰিক প্ৰতিবাদ হৈছে এইবিলাকক তেওঁলোকে কেতিয়াও গুৰুত্ব নিদিয়ে, আৰু নিদিয়ে কাৰণে এই ধৰণৰ কিছুমান ফেচিষ্ট নীতি তেওঁলোকে গ্ৰহণ কৰিছে। মানুহক ভয় খুৱাইছে, ইডি পঠিয়াই দিছে, CBI পঠিয়াই দিছে, কেতিয়া কাৰ দুৱাৰত টকৰ পৰে তাৰ কোনো ঠিক নাই। এই সংশয় আৰু সন্ত্ৰাস এইটো কৰি এচাম মানুহক ইয়াৰ পৰা আঁতৰাই লৈ গুচি গৈছে। কিন্তু তাৰ মাজতো মানুহ কিছুমানে সাহসেৰে থিয় হৈছে। আমি ইতিহাসত দেখা পাওঁ যে সাহসেৰে থিয় হোৱা মানুহ সংকটৰ সময়ত আমাৰ প্ৰয়োজন হৈছে আৰু তেওঁলোকক আমি চেলুট দিছোঁ। গতিকে আজি কাখনৰ জৰিয়তে গোটেই জাতিটোক সম্পূৰ্ণ নিশেষ কৰিব খোজা হৈছে। আপোনালোকে আজি হয়তো, আপোনালোক বুলি কওঁতে মই ৰাইজৰ কথা কৈছোঁ, আপোনালোকৰ জৰিয়তে যদি উপলব্ধি নকৰে, অহা লোকপিয়লত অসমীয়া ভাষী মানুহৰ সংখ্যা কমি গৈ ই মাইনৰিটিত পৰিণত হ'ব। ইতিমধ্যে হৈছেই, সংখ্যালঘুত পৰিণত হৈছেই। এতিয়া আমি দুৱাৰখন খুলি দিয়া হ'ল। খুব সহজ ভাষাত মই জনা কথাকে আকৌ কৈছোঁ যে দুৱাৰখন খুলি দিয়া হ'ল। আমি 71 চনলৈকে বুজা ল'লোঁ, 71 পিছত আমি আৰু বুজা ল'ব নোৱাৰোঁ। অসম চুক্তিৰ বিৰোধী এখন, কাৰণ তাত লিখা আছে যে হিন্দু মুছলমান উভয় বাংলাদেশীকে আমি ইয়াৰ পৰা বহিষ্কাৰৰ দাবী কৰোঁ। কিন্তু এইবোৰতো নাই হোৱা। এতিয়া হিন্দুৰ কাৰণে দুৱাৰ খুলি দিছে। আৰু এটা উদ্বেগজনক তথ্য, বাংলাদেশৰ খবৰ ওলাইছে, আমাৰ ইয়াতো ওলাইছে মিডিয়াত, যে 39 লাখ হিন্দু মানুহ নোহোৱা হৈ গৈছে, হিচাপ নাই। এইবোৰ বৰ ভয়ংকৰ এটা পৰিস্থিতি আহিছে। আমাৰ ভাষা আমি হেৰুৱাবলৈ গৈছোঁ, মাতৃভাষা, মোৰ আইৰ ভাষা। গতিকে আমি কি ধৰণৰ সংকটত জীয়াই আছোঁ। আৰু চাৰিওফালে এইখন চৰকাৰ হ'ল এটা প্ৰচাৰ যন্ত্ৰক হাতৰ মুঠিত লৈ তেওঁলোকে সম্পূৰ্ণ মিছা কথা কিছুমান, ভুৱা প্ৰতিশ্ৰুতি, ভুৱা তথ্য, ইতিহাসক বিকৃত কৰা আৰু প্ৰলোভন দি পেলাই মানুহক বিপথে পৰিচালিত কৰিছে। আৰু সেইকাৰণে অসমত যিধৰণে বুদ্ধিজীৱীসকলৰ দ্বাৰা প্ৰতিবাদ হ'ব লাগিছিল, নাই হোৱা। আৰু ভাৰতবৰ্ষত গোটেই জুডিচিয়েল ছিষ্টেম, এইটো আমাৰ শান্তনু বৰঠাকুৰ আছে, বেছি ভালকৈ ক'ব, যে জুডিচিয়েল ছিষ্টেমটো আনকি ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাই নহয়, জুডিচিয়েল ছিষ্টেমটো ভাঙি গৈছে। সেইবোৰ তেওঁলোকৰ পুৰণি জাজ, উকিল এইসকলৰ কথাতে ওলাইছে কি কি ধৰণেৰে জুডিচিয়েল ছিষ্টেমটো আমাৰ দুৰ্বল হৈ আহিছে। ওচৰলৈ লৈ যাবৰ কাৰণে আমি এখন গোহাৰি এখন তৈয়াৰ কৰিছোঁ। আৰু সেই গোহাৰিখনৰ যিটো ছফ্ট কপি, সেই ছফ্ট কপিটো জিন্তুৰ হাতত আছে, জিন্তুলৈ মই পঠিয়াই দিছোঁ। আৰু জিন্তুৱে যিহেতু আপোনালোকক চিনি পায় সকলোকে, আপোনালোকৰ টেলিফোন নম্বৰ আছে, জিন্তুৱে সেইটো বিশেষকৈ যিসকল প্ৰিণ্ট মিডিয়াৰ লোক আছে, মই আশা কৰিছোঁ জিন্তুৱে সেইখন আপোনালোকলৈ পঠিয়াই দিব। আৰু সেইটো আপোনালোকে সেইখন যে এখন আজি আমাৰ এই প্ৰেছ কনফাৰেঞ্চখনৰ উপৰিও, প্ৰেছ মিটখনৰ উপৰিও সেইখন আজি পাব্লিকলি যে ইয়াত শিৱসাগৰৰ প্ৰেছ ক্লাবতো আমি যে এখন মুকলি কৰিলোঁ, সেই কথাটো ক'ব। আৰু যদি আপোনালোকৰ ফালৰ পৰা কিবা প্ৰশ্ন আছে তেনেহ'লে আপোনালোকে আমাক সুধিব পাৰে। আৰু অসম নাগৰিক সমাজে আমাৰ সভাপতি অজিত কুমাৰ ভূঞাই ইতিমধ্যে কৈয়ে দিলে যে আমি কি উদ্যোগ লৈছোঁ। আমি এটাই উদ্যোগ লৈছোঁ, সেইটো হৈছে যে কালি যোৰহাটত
এখন নাগৰিক সমাজ হৈছে, নাগৰিক সমাজৰ সভা হৈছে। কালি অন্য ঠাইতো আদিবাসীসকলৰ লগত এখন আমাৰ মিটিং হৈছে, তেওঁলোকৰ লিডাৰসকলৰ লগত। গুৱাহাটীত সিদিনা মীৰা বৰঠাকুৰৰ লগত আমাৰ সভা হৈছে। গতিকে এতিয়া আমি অসমৰ বিভিন্ন ঠাইত আমাৰ যি সাধ্য আছে, সাধ্যানুসাৰে আমি অসমৰ বিভিন্ন ঠাইত এতিয়া আজি কালি যোৰহাটত হ'ল, আজি শিৱসাগৰত এখন প্ৰেছ মিট হ'ল আৰু প্ৰেছ মিটৰ পিছতে আমি পাৰিলে এখন আলোচনা এটা কৰিবলৈ চেষ্টা কৰিম ইয়াৰ শিৱসাগৰৰ নাগৰিকৰ লগত। আৰু ইয়াৰ পিছত আমি অসমৰ বিভিন্ন ঠাইত এই ধৰণৰ সৰু সুৰা মিটিং কৰি ৰাইজৰ ওচৰলৈ গৈ তেওঁলোকক এই কথাবোৰ বুজাই দি আৰু তেওঁলোকে কেনেকুৱাকৈ এতিয়া আমাৰ মূল কথাটো হৈছে এজন মানুহে যদি 10জন মানুহক কয়, সেই 10জন মানুহে যদি আৰু 10জনক কয়, তেনেহ'লে তেনেকৈ জ্যামিতিক হাৰত এই গোটেই বস্তুটো বিয়পি যাব পাৰে। আমাৰ যিটো প্ৰচাৰ, আমাৰ প্ৰচাৰটো অজিত দাই কৈছে দুটা কথা, এটা হৈছে সংবিধানৰ সাংবিধানিক যি প্ৰমূল্য আৰু এটা হৈছে গণতান্ত্ৰিক অনুষ্ঠানবোৰৰ যিটো স্বতন্ত্ৰতা। এই দুটা বস্তু যদি থাকে, সংবিধানখন যদি থাকে, আমাৰ অনুষ্ঠানবিলাক যদি স্বতন্ত্ৰ হৈ থাকে, আমাৰ অনুষ্ঠানবিলাক যদি চৰকাৰৰ হাতৰ পুতলা নহয়, তেতিয়াহ'লে আমাৰ গণতন্ত্ৰ ৰক্ষা হ'ব। কিন্তু আমাৰ অনুষ্ঠানবোৰ যদি চৰকাৰৰ হাতৰ পুতলা হয়, কালি যোগেন্দ্ৰ যাদৱে এটা কথা কৈছে যে কি কাৰণত এটা ঠিক আছে কেজৰিৱালৰ বিৰুদ্ধে এটা গোচৰ দিয়া হৈছে, গোচৰ হওক, কোৰ্টত বিচাৰ হওক, কিন্তু তাৰ আগতে মানুহজনক এৰেষ্ট কৰাৰ কথাটো কি কাৰণে আহিছে? এজন চিটিং চিফ মিনিষ্টাৰ। আৰু এৰেষ্ট কৰাৰ প্ৰশ্নটো হ'ল যে এজন মানুহ যদি পলাই যায়, তেওঁ যদি কোঅপাৰেট নকৰে, এতিয়া কি হেমন্ত সোৰেন তেওঁ মুখ্যমন্ত্ৰী আছিল, তেওঁ ক'ত পলাই যাব? কেজৰিৱাল এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, তেওঁ ক'ত পলাই যাব? আৰু তেওঁলোকে যদি কেজৰিৱালক তেওঁলোকে যদি এৰেষ্ট কৰিছে, হেমন্ত সোৰেনক যদি তেওঁলোকে এৰেষ্ট কৰিছে, তেতিয়াহ'লে অজিত পাৱাৰক কিয় এৰেষ্ট নকৰে? তেওঁলোকে অশোক চৌহানক কিয় এৰেষ্ট নকৰে? সিন্ধেক কিয় এৰেষ্ট নকৰে? এওঁলোক সকলোৰে বিৰুদ্ধে অভিযোগ আছে, কিয় এৰেষ্ট নকৰে? প্ৰধানমন্ত্ৰী মোদীৰ বিভিন্ন সতীৰ্থৰ বিষয়ে বিভিন্ন ধৰণৰ অভিযোগ আছে, কেগে অভিযোগ দিছে, ঘাটকাৰী তেওঁৰ মন্ত্ৰালয়ৰ বিৰুদ্ধে কেগৰ অভিযোগ আছে, তেওঁ এৰেষ্ট নকৰে কিয়? আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাফেল যিটো ডিল হৈছিলে তাত তেওঁৰ বিৰুদ্ধে অভিযোগ উঠিছিলে, প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে PM কেয়াৰৰ বিৰুদ্ধে অভিযোগ উঠিছে যে ইলেকশ্যন বণ্ডৰ যোগেদি PM কেয়াৰৰ পইচা দিয়া হৈছে। আৰু ইলেকশ্যন বণ্ডৰ যিটো কথা, যিটো ভাৰতবৰ্ষৰ এতিয়ালৈকে এই ধৰণৰ দুৰ্নীতি হোৱাই নাছিল, সেইটোক লৈ প্ৰধানমন্ত্ৰীক এৰেষ্ট কৰিব নেকি কোনোবাই? তেতিয়াহ'লে অভিযোগ উঠিলে এৰেষ্ট কৰা কথাটো কেনেকুৱা ধৰণৰ কথা? আৰু সেইটো এইটোৱেই যে নিৰ্বাচন আহিছে, কেজৰিৱাল এজন খুব ভাল বক্তা, গতিকে কেজৰিৱালক এৰেষ্ট কৰি দিয়া। অৰ্থাৎ প্ৰকাৰে এই নিৰ্বাচনত কেনেকুৱাকৈ এটা লেভেল প্লেয়িং ফিল্ডত কংগ্ৰেছৰ তেওঁলোকৰ একাউণ্ট জব্দ কৰি দিয়া। মানে হোৱাট ইজ হেপনিং ইন দিছ কাণ্ট্ৰি? আমি ক'ত গৈ আছোঁ? আইনৰ শাসনটো ক'লৈ গৈ আছে? এণ্ড দি চিফ মিনিষ্টাৰ ইন এ পাব্লিক মিটিং, হি কেন কল দ্য প্ৰিন্সিপালছ, দি ভাইচ চেঞ্চেলাৰ্ছ, এণ্ড হি কেন টক টু দি এডুকেশ্যন মিনিষ্টাৰ, ৰণোজ দা আপুনি এইটো কৰি ল'ব। হোৱাট ইজ দিছ? চিফ মিনিষ্টাৰৰ মুখৰ কথা আইন নেকি? আইন কানুন বোলা কিবা বস্তু আছেনে এইখন দেশত, এইখন ৰাজ্যত? যে আমাৰ এপিল এইটোৱে যে আমি আপোনালোকৰ যোগেদি এইখিনি কথা উত্থাপন কৰিছোঁ, আমি ইয়াত এখন গুহাৰি দিছোঁ, সেই গুহাৰিখন আপোনালোকে এখন বিয়পাই দিব। আৰু আমি আমাৰ যে সীমিত সামৰ্থ্য আছে, সেই সীমিত সামৰ্থ্যৰ যোগেদি এই ধৰণৰ প্ৰেছ মিট কৰি, জনসভা কৰি আমি এইটো প্ৰচাৰ কৰিছোঁ। আৰু এটা কথা মই এইখিনিতে কৈ থওঁ
সেইটো কালি আলোচনা কৰিছিলোঁ আৰু আজি এইটো কথা প্ৰসংগটো খুব গুৰুত্বপূৰ্ণ। আপোনালোকে এটা কথা জানে যে লাডাখত ৱাংচুং আছিল সোনাং ৱাংচু নামৰ এজন ব্যক্তিয়ে 21 দিনৰ এটা তেওঁ পৰিৱেশবিদ আৰু মেক্সিচেপতে 21 দিনৰ এটা তেওঁ অনশন কৰি আছে।